वेलकम टू बीकेएस पाठशाला। बीकेएस पाठशालात आपनालोকক स्वागतम जनालो। गुवाहाटी हाईकोर्टर পৰা नोटिफिकेशन ওলাইছে। आपनालोके দেখা পাই আছে যে অনলাইন এপ্লিকেশন 15/7/2025 পৰা আৰম্ভ হ'ব আৰু ইভিনিং সময়ত 3টাৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট হৈছে 31/7/2025 আৰু এইটো ইভিনিংৰ টাইমতে 5টা সময়ত কি হ'ব শেষ হ'ব আৰু পেমেন্ট ফিজ ডেটটো হৈছে 5 তাৰিখ 5 তাৰিখ লুকে হ'ব আগষ্ট 5 তাৰিখৰ হ'ব আৰু তাৰ পিছত আপোনালোকে চাব পাৰে এপ্লিকেশন ফিজ PWD যিবিলাক আছে এওঁলোকৰ নালাগে আৰু SC ST বিলাকৰ 250 টকা লাগিব আৰু ফৰ অল আদাৰ্ছৰ 500 টকা আৰু আপোনালোকে ভেকেন্ট চাব পাৰে কাৰ কাৰণে কিমান ভেকেন্ট আছে। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজ ভেকেন্ট দিছে আৰু ইয়াৰ পে স্কেল আপোনাৰ 14000 পৰা 70000 লুকে আছে। গ্ৰেড পে আপোনাৰ 6200 টকা পাব আপোনালোকে গ্ৰেড পেটো আৰু সব মিলাই পেলাই আপোনালোকে উলাই ল'ব। ইয়াত আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ ভেকেন্টটো দিছে যে ক্যাটেগৰি ওয়াইজ। তো এইটো ভেকেন্টখিনি আপুনি চাব পাৰে। বজালি আপোনাৰ 9টা আছে, বাক্সা 2টা আছে, বৰপেটা 8টা আছে, বিশ্বনাথ আপোনাৰ 12টা আছে, বগাইগাঁও 4টা, কছাৰ 9টা, চৰাইদেউ 25টা, তাৰপিছত চিৰাং 5টা, দৰং 16টা, এনেকৈ কৈ আপোনালোকৰ 34 ডিস্ট্ৰিক্টৰ ডিটেইলছ দিছে এটা এটাকে আপোনালোকে চাব পাৰে। মই স্ক্ৰিনত দি দিম বা মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব। BKS পাঠশালা টেলিগ্ৰামত আপোনালোকে এই গোটেই পাই আপোনালোকে এপ্লাই কৰা ডেটটো মই কৈ দিলোঁ আৰু আপোনালোকে ৰেহাই পাব PWD যদি কেণ্ডিডেট হয় আৰু SC ST আনৰিজাৰ্ভ ক্যাটেগৰি বিলাকৰ মানে ৰেহাই নাই আপোনালোকক পুৰা দিব লাগিব আৰু ইয়াত মিনিমাম এজটো দি দিছে। এজ লিমিটটো হৈছে আনৰিজাৰ্ভৰ 18 পৰা 40 লুকে আৰু OBC 18 পৰা 43 লুকে আৰু এপিনে SC ST 18 পৰা 45 আৰু PWD কাৰণে 18 পৰা 50 মিনিমাম ম্যাক্সিমাম সব দি দিছে। আপোনালোকে চাব পাৰে পৰীক্ষাত কি আহিব, সিলেকশন প্ৰসেসটো কি থাকিব। 120 মাৰ্কৰ আপোনালোকৰ আহিব পৰীক্ষাত। মাল্টিপল চয়েস কোশ্চেন থাকিব। জেনাৰেল ইংলিশ 50 মাৰ্ক, জেনাৰেল নলেজ থাকিব, কম্পিউটাৰ থাকিব 30 মাৰ্কস, জেনাৰেল এপ্টিটিউড 20 মাৰ্কসৰ থাকিব, অফিচিয়েল ল্যাঙ্গুৱেজ অসমীয়া বিষয়ত 20 মাৰ্ক থাকিব আৰু ইয়াত কোৱালিফাই মাৰ্কস থাকিব 40%। দ্যাট ইজ 20% মানে 40%ৰ 20 হ'ব লাগিব 8 মাৰ্কস আৰু ইয়াত ইচ কোশ্চেন উইল ক্যাৰি 1 মাৰ্কস। আপোনালোকৰ প্ৰত্যেক কাৰেক্ট এনসাৰত আপোনালোকক কি পাব 1 নম্বৰ পাব, যেনেকৈ GDPGT হৈছিল আৰু নেগেটিভ 0.25 মাৰ্ক কি হ'ব ডিডাক্ট হ'ব আৰু ক্যান্ডিডেট ইন দা ৰেশিও 1:5 ফ্ৰম ৰেংক ওয়াইজ মাৰ্কশিট মানে 1:5 কে মাতিব ডিস্ট্ৰিক্ট ওয়াইজ 5 টাইমস টোটালস পার্টিকুলার ডিস্ট্রিক্ট মাতিব আৰু তাৰ পিছত কম্পিউটাৰ স্কিল টেষ্টত মাতিব সেকেন্ড স্টেজত আৰু হেতু থাকিব 35 মাৰ্কৰ। তাত কম্পিউটাৰ টাইপিং টেষ্ট চাব কেনেকৈ সফটওয়্যাৰ মাৰ্কস কেনেকৈ আপডেট কৰিব লাগে কি লাগে এইখিনি বস্তু দিয়া আছে। তাৰ পিছত প্ৰফিকেন্সি ইন ওয়ার্ড প্ৰসেসৰ এণ্ড স্প্ৰেডশিট সেইখিনি 15 মাৰ্কৰ আছে আৰু এইটো ভাগ কৰা আছে আপোনালোকে চাব পাৰিব। তাৰ পিছত আপোনাৰ ভাইবা যে থাকিব তাৰ 15 নম্বৰ থাকিব। অবটেন টোটাল মাৰ্কস হ'ব আপোনাৰ 150 আৰু ৰিটেন মাৰ্ক হ'ল 100 আৰু কম্পিউটাৰ স্কিল হ'ল আপোনাৰ 35 আৰু ভাইবা হি হ'ল 15 মানে টোটাল মাৰ্কস হৈছে 150ৰ ভিতৰত আপোনালোকৰ পাব লাগিব। আপোনাৰ কিমান কৈছিলে আপোনাৰ পাব লাগে 40%ৰ পাব লাগিব কোৱালিফাই মাৰ্ক কৰাৰ কাৰণে। তো এইখিনি আপোনালোকৰ ডাটা ইয়াত দিলোঁ, আপোনাৰ এপ্লাই কৰিব পাৰিব। ডেটটো কৈ দিলোঁ, ফুল সিগনেচাৰ লাগিব, ফটোগ্ৰাফ লাগিব আৰু গোটেই ডিটেইলছটো আপোনালোকে PDF যেতিয়া দি দিম আপোনালোকে ভালকৈ চাই ল'ব কিমান টকা দিব লাগে। এই গোটেই ডিটেইলছ মই কৈ দিছোঁ, আপোনালোকে চাই চিন্তি আৰু যিবিলাকে কৰিব এপ্লাই কৰিব ধৰি লওক চাকৰি যোনে কৰে দে হেভ প্ৰডিউস নন অবজেকশন সাৰ্টিফিকেট প্ৰেজেন্ট কৰিব লাগিব যেহেতু তেওঁলোকে এপ্লাই কৰে। যদি এপ্লাই নকৰে নালাগে আৰু যিবিলাক ফেস হয় তেওঁলোকৰতো নালাগে নন অবজেকশন সাৰ্টিফিকেট। আৰু এই গোটেই প্ৰসেসটো আপোনালোকে এইটো মোৰ টেলিগ্ৰাম চেনেলৰ এইটো PDFটো পাই যাব। তো মোৰ চেনেলত সাবস্ক্ৰাইব কৰি ৰাখিব, লেটেষ্ট আপডেটৰ কাৰণে মই ভিডিঅ' বনাই থাকোঁ।
যেনেকৈ এইটো আপডেট আহিছে আপোনাৰ ওচৰত আনিছোঁ, তেনেকুৱাই আজি এইটো ডেটৰ ওলাইছে আপোনাৰ ওচৰত এইটো আনি দিছোঁ। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লেটেষ্ট আপডেটৰ কাৰণে। ধন্যবাদ। জয় আই অসম।